Good morning, guys. এতিয়া আজি 26 ফেব্ৰুৱাৰী এতিয়া ৰাতিপুৱা সময় বুলিবলৈ 6:30 হৈছে উঠিলো উঠি মুখ সুখ ধুলো পানী সানি খালো খাই লৰাকো উঠিয়ালো যেহেতু তাৰ এক্সাম চলি আছে ই কলে আজি মা কোন সোনকালে মাজি দিবা আজি এক্সাম নাই আজি বন্ধ কিছুমানৰ আছে ইহঁতৰ জনিবা নাই কালিলৈ আছে আকৌ আসামিজ আছে ৰাতিও অলপ পঢ়ালো আসামিজ অলপ অসমীয়াটো মানে কি স্পেলিং টেলিংৰ অকন চাই দিব লাগে বাকি একো নাই গতিকে আজিও বলো এতিয়া সোনকালে উঠাই দিলো যেহেতু আজি শিৱৰাত্ৰি দিনটো ইমান সময় পোৱা নাযাব তা শিকাবলৈ বা এৰি কৰিবলৈ এই কাৰণে বলো আজি মহাশিৱৰাত্ৰি দিনা ৰাতিপুৱা এটা ব্লগ ষ্টাৰ্ট কৰো দিনটো শিৱৰাত্ৰি বুলি কি কৰো কি কলৈ যাও কি কৰো এয়াই দিনটো দেখুৱাই থাকিম তেনেকে সকলোৰে অলপ ক্লিপ লম আৰু অলপ ভাবিছো ওলাই যাম মন্দিৰত ঘৰৰ নিজৰ শিৱৰাত্ৰি বুলি কলে কিমান কাম থাকে নহয় জানো আকে উছৰে পাজৰেও পূজা পাতিছে শিৱৰাত্ৰি পূজা পাতিছে তাতো যাব লাগিব আপোনালোকে ক'ত যাব কমেন্টত জনাবচোন ক'ত শিৱ মন্দিৰলৈ গ'ল আৰু সকলোকে যাতে শিৱ বাবাই মনোবাঞ্ছাবিলাক পূৰ্ণ কৰে মও শিৱ ভক্ত বহুত শিৱক বিশ্বাস কৰো তেওঁৰ বিনে আৰু কোনো নাই গতিকে আজি বলকচোন এতিয়া এই ৰাতিপুৱাৰ সময়খিনি কেনেকৈ কি কৰো অকমান এতিয়া মই লৰাৰ ওচৰলৈ যাও অকমান মলো অলপ 1 ঘণ্টা বা 2 ঘণ্টা অলপ তাক টাইম দিও অসমীয়াখন অকমান শিকাই ফেলে তাৰ পিছত আকৌ ঘৰৰ কামত লাগি সকলো সেজিল কৰি সাপচিকুন কৰি লৈ আমি অলপ মন্দিৰলৈ যাম বুলি ভাবি আছো কি হয় যদি যতে যাও আপোনালোকক মই লগত লৈ যাম দেই এতিয়া ৰাখিছো পিছত আকৌ লগ পাইছো আকৌ লগ পাইছো গা সা ধুই ঘৰৰ সকলো কাম বন কৰি আজৰি হৈ আকৌ বলো অকমান লগ পাই লও গতিকে এইকাৰণে মোবাইলটো হাতত তুলি ৰাখি লৈছো গা পা ধুই ভগৱানৰ ওচৰত চাকি বন্তি দি অকমান প্ৰসাদ চখাত আগবঢ়াই লৈ লৰাকো পঢ়ালো তাৰ মাজতে কালি যেটো আসামিজ পৰীক্ষা আছিল বুলি কৈছিল ন অকমান লৰাকো পঢ়াব লগিছিল পঢ়ালো তাৰছত এতিয়া আমি গোখাই হেয়াসা কৰি মই মানে হাজবেণ্ডক হেয়া কৰা দেখা পা লৰা ছোৱালীটাও কৰিলে দেই যেটো শিৱৰাত্ৰি স্বামীৰ বিনা আৰু কোনো নাই স্বামীয়ে সকলো দেৱতাৰ মূল হৈছে আমাৰ মাইকী মানুহৰ কাৰণে স্বামী গতিকে তেওঁক আমি হেৱা হাতমান জন মুখ দেখি আকৌ লৰা ছোৱালী কিটাও কৰিলে তেনেকৈ কৰি এতিয়া আমি অলপ মন্দিৰলৈ যাও গতিকে বলক আমি মন্দিৰত আমি লগ পাই আছো কই আমি মন্দিৰলৈ যাত্ৰা কৰিছো আমি এতিয়া ধীৰেশ্বৰ দেৱালয়লৈ যাম বেছি দূৰলৈ যাত্ৰা কৰা নাই কাৰণ লৰাৰ কালি এক্সাম আছে আহি আকৌ পঢ়া শুনা ব্যস্ত হ'ব লাগিব এই কাৰণে আমি ওচৰৰে শিৱ মন্দিৰ এটালৈ যাওঁ আকৌ গৈ আমাৰ ঘৰৰ সেইফালে আছে শিৱ মন্দিৰ তালৈকে যাম গৈ আছো ঠিক আছে গৈ আমি শিৱ মন্দিৰত লগ পাই আছো মন্দিৰৰ ভিতৰলৈ আমি আহি আছো দেই সব কিমান ভিৰ
গাইজ আকৌ লগ পাইছোঁ আপোনালোকক এতিয়া সময় বুলিবলৈ আপোনাৰ যদি হৈছে 8টা 8:30 হৈ গ'ল এতিয়া মানে কি আৰু ৰাতিপুৱাৰ পৰা তেনেকৈ মানে ব্যস্ততাতেই গুচি গ'ল মন্দিৰৰ পৰা আহিলোঁ মানে মন্দিৰ বুলিবলৈ 3টা মন্দিৰত গ'লোঁ আমাৰ ওচৰে পাজৰে থকা মন্দিৰবিলাকত গ'লোঁ এটা মন্দিৰত তাৰমানে বহুত ভাল লাগিল গৈ মানে গোটেই চাৰিওফালে দৰ্শন কৰিতো ভালেই লাগে ন মন্দিৰবোৰ আকৌ এটা মন্দিৰত গ'ল তাত যেনিবা একেবাৰে ভোগ চুক খাই তাৰ পৰা আহিছোঁ আৰু প্ৰসাদ ভোগ খিচিৰি খুৱাইছিলে তেনেকৈ মানে তাৰ পৰা খাই বৈ আহিছোঁ আহোঁতে ঘৰ পাওঁতে আমাৰ ধৰক 2টা 2:30টা বাজিলে আৰু তাৰ পৰা আহি চবেই অলপ ফ্ৰেছ হৈ চবেই গৈছে আজি ৰাতিপুৱাৰ পৰা মানে লঘোণে আছে না ৰাতিপুৱা সেই চাহ আৰু এখন কিবা মেৰি বিস্কুট খাইছিলে মানে দিনটো এনেকৈ উপবাসতে থকা গ'ল তাতে ভোগ চুক খাই আহি যেনিবা তেতিয়া কৈছে এতিয়া আৰু চাহ একাপ খাবলৈ খুব মন গৈছে এতিয়া চাহ একাপ খাই লওঁ চাহ এটা খালোঁ খাই পেলাই চবে মানে অলপ মানে ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ উঠাৰ পিছত মানে দুজন ওচৰৰে মানে আমাৰ নেইবাৰ দুজন আহিছিলে আকৌ হাজবেণ্ডকো ওচৰৰ এজন মানুহে নিমন্ত্ৰণ এটা দিলে তালৈও গ'ল তাৰ পৰা আহিলে আহি এতিয়া মানে মন্দিৰৰ পৰা আহি কাপোৰ খুলি এয়া চাওক দেই মোৰ কাপোৰৰ দম এয়া চাওক গোটেই বিচনা ভৰ্তি তাৰমানে ৰাতিপুৱা কাপোৰ গা ধোৱা কাপোৰ চাপোৰ চব তেনেকৈ মেলি থৈ গৈছিলোঁ মন্দিৰত পিন্ধি যোৱা কাপোৰ দম হৈ আছে দেখিছেনে কেওফালে কেৱল লেতেৰা হৈছে এতিয়া মই বোলো হাজবেণ্ডে কৈছে আজি ৰাতি বুলি পেলাই ময়ে ভাতকেইটা বনাওঁ দিয়া তুমি কাপোৰ চাপোৰ বিচনাখন চাফা কৰা বুলি ক'লে সেইকাৰণে মানে মই এতিয়া মানে এইফালে আহিছোঁ হাজবেণ্ডে ভাতত লাগি আছে এতিয়া কি বনাইছে চাওঁ তেওঁ কৈছে খিচিৰি বনাম বুলি ক'লে ঠিক আছে তেতিয়া পিছত লগ পাম মই কাপোৰৰ দম চমবিলাক ভাঙি লওঁ দেই বেয়া নাপাব দেখুৱাৰ কাৰণে একদম চবৰে হয়তো এনেকুৱাই হয় আৰু ক'ৰবাত ওলাই গ'লে গোটেইকেইজন একেলগে ঠিক আছে পিছত লগ পাই আছোঁ এয়া ৰাতিৰ সাজত আকৌ লগ পাইছোঁ আজি শিৱৰাত্ৰি উপলক্ষে হাজবেণ্ডে খিচিৰি বনাইছে যিহেতু আজি একো আমি পিঁয়াজ আদা নহৰু এইবিলাক নাখাওঁ ন গতিকে আজি নিৰামিষ যিহেতু সেইকাৰণে শিৱ পূজাত খিচিৰি খাই ভাল লাগে ন ফেষ্টিভেলবিলাকত এনেকুৱা গতিকে খিচাৰি বনাইছে ফুলকবি আলু বিন এনেকৈ মানে এখন শুকান চব্জি বনাইছে আৰু এয়া চাটনি অলপ বনাইছোঁ দেই গাইছ এয়া চাটনি অলপ মানে বনাইছিলোঁ দেই যোৱাকালিয়ে বনাইছিলোঁ তাৰে অলপ ৰখি গৈছিলে সেইখিনিকে বোলো খাওঁ এয়াই যদি আজি ব্লগটো সামৰা নাই গতিকে ব্লগটো মই সামৰণি মাৰিম বুলি ভাবিছোঁ যদি মোৰ ব্লগটো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই গুড নাইট